নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ভাৰতীয় মৌখিক আৰু মানসিক যোগ্যতা কিতাপখনৰ অন্তৰ্গত অনুশীলনী 4 আৰু 5ত থকা সম্পূৰ্ণ মৌখিকৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টি চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া চোৱা অনুশীলনী 4। ইয়াত তোমালোকৰ দিয়া আছে তিনিটা চিন, গ্ৰেটাৰ দেন, লেছ দেন আৰু ইকুৱেল, মানে ডাঙৰ সৰু আৰু সমান সমান চিনৰ ব্যৱহাৰ। তো তোমালোকৰ 1 নম্বৰত দিয়া আছে 16 পূৰণ 6, খালী বাকত এটা দিয়া আছে আৰু দিয়া আছে 8 পূৰণ 12। এতিয়া কথা হ'ল এই 16 পূৰণ 6 কিমান হয়? 16 6 গুণ কিমান হয়? 96, 96 আৰু 12ৰ লগত 8 পূৰণ কৰিলে হয় 120। ইফালে হ'ল 96 আৰু ইফালে 120। গতিকে ইয়াৰ ডাঙৰ কোনটো? ডাঙৰ এইটো, গতিকে এইটো ইয়াত এইটো চিন হ'ব। ঠিক আছে। এনেদৰে তোমালোকৰ 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰ খুব সুন্দৰকৈ দিয়া আছে, তোমালোকে চাই ল'বা। এতিয়া আমি আহিছোঁ অনুশীলনী 5। অনুশীলনী 5ত 1 নম্বৰত দিয়া আছে 1 + 11 + 222। এইটো যোগ কৰিলে কিমান হ'ব? একেবাৰে সোজা হয়, তোমালোকে যোগ কৰি চাবা। যোগ কৰিলে হ'ব 234। 2 নম্বৰত দিয়া আছে 1 + 0 + 111। এইটো যোগ কৰিলে হয় 112। 3 নম্বৰত দিয়া আছে 55 + 505 + 1 যোগ কৰিলে হয় 561। 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20, প্ৰায় 20টা মান দিয়া আছে। খুব ধুনীয়াকৈ তোমালোকক কৈ দিয়া হৈছে, ভালদৰে চাই ল'বা। ঠিক আছে। তো আমি পিছৰ ভিডিঅ'টিত অনুশীলনী 6 ভালদৰে আলোচনা কৰিম। চাই থাকিবা লাৰ্ণিং পইণ্ট আছাম। ধন্যবাদ।